হৰে কৃষ্ণ শ্ৰীমদ ভাগৱতমৰ আজি আমি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়টোৰ 4 নম্বৰ শ্লোকটিৰ পৰা পঢ়িম। শ্লোক নম্বৰ 4 নৈমিষেনিমিষক্ষেত্ৰে ঋষয়ः শৌনকাदयः सत्रं स्वर्गाय लोकाय सहस्रसममासत नैमिषेनिमिषक्षेत्रे ऋषयः शौनकादयः सत्रं स्वर्गाय लोकाय सहस्रसममासत। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। एबार नैमिषारण्यर बनत एक पवित्र स्थलत शौनक आदि महान ऋषिगणे भगवान और तेवर भक्तक प्रसन्न करिबर कारणे 1000 बछरলৈ এটা যজ্ঞ करिबर कारणे एकत्रित হয়। যজ্ঞ মানে ইয়াতে কি যজ্ঞ হ'ব? এতিয়া ভাগৱত কথা হ'ব, য'ত ভগৱান কৃষ্ণৰ বিষয়ে কথা হয়, বিশেষকৈ ভাগৱত কথা হয়। তাত ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ উপস্থিত থাকে আৰু সেই ঠাই পবিত্ৰ হৈ যায়। সেইকাৰণে আগৰ সময়ত যদি কাৰোবাৰ জন্মদিন হয় বা কিবা বিশেষ উৎসৱ হয়, তেতিয়া ভাগৱত কথা কৰে, হৰিনাম কীৰ্তন কৰে। তাৰ দ্বাৰা যিমান আমি লাভ পাব পাৰোঁ আৰু কোনো ধৰণৰ ব্যৱস্থাৰ দ্বাৰা আমি সিমান লাভ পাব নোৱাৰোঁ, যিমান যজ্ঞ কৰিলেও। গতিকে প্ৰথমবাৰ যেতিয়া ভাগৱত কথা হয়, সেয়া হয় পৰীক্ষিত মহাৰাজক সুখদেৱ গোস্বামীয়ে শ্ৰীমদ ভাগৱত শুনাই শুকতাল নামৰ এখন ঠাইত। শুকতাল হৈছে আপোনালোকে যদি দিল্লীৰ ফালে আহে, মেৰঠৰ ফালে যে মুজফ্ফৰনগৰ নামৰ এটা ষ্টেচন আছে, তাৰে পৰা শুকতাললৈকে বাছ বা গাড়ী এইবিলাক কৰি যাব পাৰে। গতিকে বহুত ভাল কথা যদি আপোনালোকে শুকতাল কেতিয়াবা যাব পাৰে, য'ত প্ৰথমবাৰ সুখদেৱ গোস্বামীয়ে ভাগৱত কথা কৰে আৰু পৰীক্ষিত মহাৰাজক কয়। আৰু দ্বিতীয়বাৰ আৰু পুনৰ ভাগৱত কথা হয় যেতিয়া ইতিমধ্যে কলিযুগৰ আৰম্ভণি হৈয়ে গৈছে। কিন্তু সেই ভাগৱত কথা যেতিয়া পৰীক্ষিত মহাৰাজক ভাগৱত কথা কয়, আপুনি চাওক তেতিয়া কোনো ফেচবুক নাই, হোৱাটছআপ নাই, ফোন নাই, কিন্তু সমস্ত ডাঙৰ ডাঙৰ মুনিসকল সেই একেটা সময়তে যি 7 দিনত ভাগৱত কথা সুখদেৱ গোস্বামীয়ে পৰীক্ষিত মহাৰাজক কয়, কমচে কম 88,000 মুনি ঋষি তাতে একত্ৰিত হয়। কেনেকৈ? অৰ্থাৎ সেয়াই হৈছে আমাৰ সনাতন ধৰ্মৰ পাৱাৰ। যেতিয়া কোনোবাই আধ্যাত্মিক ৰূপত বহুত আগবাঢ়ি যায়, তেতিয়া তেওঁ বহুত কথা অট'মেটিকেলি পৰমাত্মাই তেওঁক হৃদয়তে কৈ দিয়ে। গতিকে সকলোবোৰে একত্ৰিত হয়। আৰু আজি আমি অলপ যদি কিবা ক'ব লগা হয়, মাইকৰ জৰুৰত হয় ন, স্পীকাৰ। ধৰা হ'ল 500 মান মানুহ আহিছে এক্সাম্পল। তেতিয়া আমি যদি মঞ্চত কথা পাতিও থাকোঁ, সেই 500 মান মানুহে আমাৰ কথা শুনা নাপায়, কাৰণ আমি ইমান পাৱাৰফুল নহয়। কিন্তু সুখদেৱ গোস্বামী যেতিয়া পৰীক্ষিত মহাৰাজক, এতিয়াও শুকতাল গ'লে আপুনি সেই বটবৃক্ষ আছে ইমান বছৰ ধৰি, 5000 বছৰ ধৰি, সেই বটবৃক্ষৰ তলত যেতিয়া ভাগৱত কথা কয়, তেতিয়া গোটেই 88,000 যিবিলাক মুনি, তেওঁলোকেও শুনা পায় সেই ভাগৱত কথা। আৰু তাৰে ভিতৰতে মুনি আছিল সুত গোস্বামী। আৰু সেই সুত গোস্বামীক পুনৰ ৰিকুৱেষ্ট কৰে সকলো শৌনক মুনিসকলে, শৌনক আদি মুনিসকলে এই নৈমিষাৰণ্যত আৰু এবাৰ ভাগৱত কথা কৰিবৰ কাৰণে। আমি নৈমিষাৰণ্যও যাব লাগে। যদি নৰ্থ ইণ্ডিয়াৰ ফালে আপুনি আহে, লক্ষ্ণৌৰ পৰা ওচৰত হয় নৈমিষাৰণ্য, তাতেও যাব পাৰে। গতিকে নৈমিষাৰণ্যৰ বন বহুত পবিত্ৰ হয় আৰু প্ৰথমবাৰ ভাগৱত তাতে হয় শুকতাল, দ্বিতীয়বাৰ নৈমিষাৰণ্যত হয়। আৰু বায়বীয় তন্ত্ৰ আমাৰ শাস্ত্ৰ হয়, তাত কোৱা আছে যে ব্ৰহ্মাণ্ডৰ যি শিল্পী হয়, ইঞ্জিনিয়াৰ, ব্ৰহ্মাই বনাইছে। আমাৰ আৰ্কিটেক্ট আৰু চিভিল ইঞ্জিনিয়াৰে যেনেকৈ বিল্ডিংছ বনায় ডিজাইন কৰি, ঠিক তেনেদৰে ব্ৰহ্মাই গোটেই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে ভগৱানৰ পৰা শক্তি প্ৰাপ্ত কৰি।
আৰু ব্ৰহ্ম সংগীতাত আমি পাওঁ যে ব্ৰহ্মাক ভগৱানে এনেকৈ কয় যে এতিয়া তুমি কেনেকৈ লাষ্টৰ 5টা শ্লোকত কয় আৰু কেনেকৈ তেওঁ শক্তি সম্পন্ন হ'ব ভক্তিৰ দ্বাৰা শক্তি সম্পন্ন হ'ব ভগৱানৰ ভক্তি কৰাৰ কাৰণে ব্ৰহ্মাই সেই শক্তি পাইছিল সৃষ্টি কৰাৰ কাৰণে গতিকে তেতিয়া ব্ৰহ্মাই এটা বিৰাট চক্ৰৰ কল্পনা কৰিছে যেনেকৈ আমি যেতিয়া কিবা এটা গোল বনাওঁ তেতিয়া এনেকৈ এটা কম্পাছেৰে এনেকৈ গোল গোল বনাওঁ ন এনেকৈ গোল কৰিবৰ কাৰণে ঠিক তেনেদৰে ব্ৰহ্মায়ো গোটেই ব্ৰহ্মাণ্ডক চাৰিওফালৰ পৰা এনেকৈ বৃত্তৰ দৰে মাজত এটা ধুৰি আছিল আৰু এনেকৈ গোটেই বৃত্তৰ দৰে এনেকৈ স্থিত কৰিছে আৰু সেই ধুৰি যিটো মানে চেণ্টাৰ সেই ঠাইখিনি হৈছে আমাৰ ব্ৰহ্মাণ্ডৰ নৈমিষাৰণ্য গতিকে অত্যন্ত পাৱাৰফুল হয় আৰু নৈমিষাৰণ্যৰ বিষয়ে আচলতে বৰাহ পুৰাণতো কোৱা হৈছে এই স্থানত যজ্ঞ কৰিলে আসুৰিক শক্তি নষ্ট হৈ যায় এনেকৈ কোৱা হৈছে চাওক যেনেকৈ আমাৰ কুৰুক্ষেত্ৰত ভাগৱত গীতা কৃষ্ণই অৰ্জুনক কৈছিল গতিকে কুৰুক্ষেত্ৰত কোটি কোটি মানুহ মৰিছিল যুদ্ধত তথাপিও বহুত পৰম পবিত্ৰ ঠাই বুলি কোৱা হয় কাৰণ আমাৰ শাস্ত্ৰত যুদ্ধ হোৱাৰ আগতেও লিখা আছে যে কুৰুক্ষেত্ৰ বহুত ধৰ্মস্থলী হয় ভাগৱত গীতাৰ যেতিয়া আৰম্ভ হয় প্ৰথম শ্লোকটিতে আমি পঢ়িছোঁ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতায়ুৎসৱা ধৰ্মক্ষেত্ৰে বুলি কয় অৰ্থাৎ ধৃতৰাষ্ট্ৰই এটাই শ্লোক কয় গোটেই গীতাত প্ৰথম শ্লোকটো গতিকে কয় যে ধৰ্মক্ষেত্ৰত যি একত্ৰিত হৈছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ নামৰ ধৰ্মক্ষেত্ৰত যি একত্ৰিত হৈছে পাণ্ডৱ আৰু কৌৰৱসকল কি ঘটি আছে বৰ্তমান সেইকাৰণে ধৰ্মক্ষেত্ৰ বুলি কয় কাৰণ অলৰেডি আমাৰ শাস্ত্ৰত বৰ্ণনা আছে ঠিক তেনেদৰে নৈমিষাৰণ্যত ভাগৱত কথা হয় কিন্তু তাৰে আগতেও নৈমিষাৰণ্য বায়বীয় তন্ত্ৰৰ অনুসৰি মেইন ঠাই হয় ব্ৰহ্মাণ্ডৰ ধুৰি হয় আৰু তাৰোপৰি তাত যদি কোনোবাই যজ্ঞ কৰে আসুৰিক শক্তি নষ্ট হৈ যায় সেইকাৰণে সকলো ব্ৰাহ্মণে ডিচাইড কৰিলে যে আমি যজ্ঞ নৈমিষাৰণ্যতেই কৰিম গতিকে এই শ্লোকটিত সেই কোৱা হৈছে যে নৈমিষাৰণ্যৰ দৰে পবিত্ৰ স্থলত পুনৰ ভাগৱত কথা কৰিবৰ কাৰণে আৰু এই কিমান সময় চলিব এই ভাগৱত কথা 1000 বছৰ তাৰে কাৰণে সকলোবোৰ ঋষিমুনি একত্ৰিত হ'ল আমি যদি ভাগৱত কথা শুনো আমি যিমানবাৰ শুনো সিমানেই আমাৰ হৃদয়ত নতুন নতুন উৎসাহৰ সৃষ্টি হয় যদি আমি এটা ভাগৱতৰ ধৰা হওক প্ৰহ্লাদৰ বিষয়ে শুনিছোঁ বা ধ্ৰুৱৰ বিষয়ে শুনিছোঁ কিন্তু আমাৰ কি হয় আৰু নতুন নতুন উৎসাহৰ সৃষ্টি হয় সেইকাৰণে ভাগৱত আমি শুনিব লাগে আৰু ভগৱানৰ কথাবিলাক কেনেকুৱা ভৌতিক বস্তুৰ দৰে নহয় ভগৱানৰ কথাবিলাক আমি যিমানবাৰ শুনো সিমানবাৰে আৰু বেছি আমি পবিত্ৰ হৈ যাওঁ এয়া হৈছে কথাৰ প্ৰভাৱ One second. ইয়াতে এইটোও কোৱা হৈছে এই শ্লোকটিত যে যি নৈমিষাৰণ্যৰ ঋষিসকল আছিল তেওঁলোকে ভগৱানক প্ৰসন্ন কৰিবৰ কাৰণে আৰু ভক্তসকলক প্ৰসন্ন কৰিবৰ কাৰণে আমাৰ জীৱনত এইটো বহুত ইম্পৰ্টেণ্ট হয় যাতে আমি যি কাৰ্য কৰোঁ ভগৱান আৰু ভক্তৰ প্ৰসন্নতাৰ কাৰণে কৰোঁ কাৰণ আচলতে আমি আত্মা হয় আৰু আত্মাৰ উন্নতি হয় ভক্ত আৰু ভগৱানৰ প্ৰসন্নতা হ'লে তেতিয়া আমি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হৈ যাওঁ আৰু যদি কোনোবা ভক্তৰ প্ৰসন্নতাৰ কাৰণে আমি যিকোনো কাৰ্য কৰোঁ ভগৱানৰ কৃপা আমি অট'মেটিকেলি লাভ কৰোঁ আৰু যিকোনো ভক্তই সদায় এয়া ভাল পাব যে ভগৱানৰ বিষয়ে আমি বেছিকৈ শুনো ভগৱানৰ নাম জপ কৰোঁ ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰোঁ ভক্তসকলৰ লগত আমি লগ হ'ম একেলগে গতিকে সেইকাৰণে ভক্তৰ আৰু ভগৱানৰ প্ৰসন্নতাৰ কাৰণে ভাগৱত কথা 1000 বছৰলৈকে কৰিবৰ কাৰণে সকলো ঋষিমুনি একত্ৰিত হ'ল শ্লোক নম্বৰ 5 তা একাদাতু মুনয়ঃ প্ৰাতৰ্হুতাহুতাগ্নয়ঃ সৎকৃতম সুতমাসীনম পপ্ৰচ্ছুৰিদমাদৰাত এদিন যজ্ঞৰ অগ্নি জ্বলাই ৰাতিপুৱাৰ সময় যিবিলাক কাৰ্য তাৰে পৰা নিবৃত্ত হয় শিলসুত গোস্বামীক আদৰপূৰ্বক আসন প্ৰদান কৰি কি বহিবৰ কাৰণে আসন দিছে ঋষিসকলে সন্মানপূৰ্বক কিছুমান প্ৰশ্ন সোধে আপুনি চাওক ভাগৱত গীতাখনতো প্ৰশ্ন উত্তৰেই মেইন হয় ভাগৱতমতো প্ৰশ্ন উত্তৰেই মেইন হয় গতিকে আমি আধ্যাত্মিক জীৱনৰ বিষয়ে প্ৰশ্ন কৰিব লাগে
আমাতকৈ যিবিলাক ছিনিয়ৰ ভক্ত আছে প্ৰশ্ন কৰিব লাগে আমাৰ জীৱনত এজন ভক্ত কাউন্সিলাৰ থাকিব লাগে যে আমাৰ যদি কিবা প্ৰশ্ন আহে আমি তেওঁকেই সুধিম আৰু এইদৰে কি কৰিব লাগে আমি ভক্তিত আগবঢ়াৰ কাৰণে চেষ্টা কৰিব লাগে ইয়াতে যে শৌনক আদি ঋষি এইবিলাক বহুত ডাঙৰ ঋষিমুনি ত্ৰিকালজ্ঞ ঋষি হয় কিন্তু তথাপিও তেওঁলোকে ভাগৱত শুনাৰ কাৰণে সুত গোস্বামীক অতি সন্মান কৰি প্ৰশ্ন কৰিছে ইয়াতে এইটো কোৱা হৈছে শ্ৰীল প্ৰভুপাদে কৈছে যেতিয়া ভাগৱত কথা শুনা হয় তেতিয়া যি প্ৰশ্ন কৰিব লাগে সেই প্ৰশ্ন কেতিয়াও চ্যালেঞ্জিং ভাৱনাৰে সুধিব নালাগে আমি চাউৰ পৰীক্ষা কৰি এই বক্তাজনৰ জ্ঞান আছে নে নাই বা এইটোনো কি কৈছে এইটো মিছা কথা এনেকুৱা দুৰ্ভাৱনা ৰাখিব নালাগে বুলি কৈছে শ্ৰোতাই সদায় বক্তাক সন্মান কৰিব লাগে আৰু তেতিয়াহে তেওঁলোকৰ হৃদয় পবিত্ৰ হয় ভাগৱত কথাৰ পৰা আৰু এনেকুৱা হয় যে ভাগৱত কথা আমি যাৰে তাৰে পৰাও শুনিব নালাগে আজিকালিতো টিভি অন কৰিলেই বহুত ভাগৱত কথা ওলায় আমি চাব লাগে যে যাৰ পৰা আমি ভাগৱত কথা শুনি আছোঁ তেওঁ কি ভক্তিৰ জীৱন যাপন অৱলম্বন কৰি আছে তেওঁ কি প্ৰামাণিক গুৰুৰ আশ্ৰয়ত আছে নে নাই যেনেকৈ শ্ৰীল প্ৰভুপাদৰ গোটেই পৰম্পৰাটো ভগৱান চৈতন্য মহাপ্ৰভু ভগৱান কৃষ্ণৰ পৰা আচলতে পৰম্পৰা সৃষ্টি কৃষ্ণই ব্ৰহ্মাক কয় ব্ৰহ্মাই নাৰদক নাৰদে ব্যাসদেৱক এনেকৈ পৰম্পৰা আৰম্ভ হয় আৰু পিছত এই গৌড়ীয় বৈষ্ণৱ পৰম্পৰাত স্বয়ং কৃষ্ণ ভক্তৰূপে আহে চৈতন্য মহাপ্ৰভুৰ ৰূপত গতিকে বহুত অথেণ্টিক হয় আৰু সেইকাৰণে বিনয় ইয়াত আৰু এটা গুণ কৈছে যে বিনয়পূৰ্বক শ্ৰৱণ কৰিব লাগে বিনম্ৰপূৰ্বক শ্ৰৱণ কৰিব লাগে আৰু তেতিয়াহে আমি এই দিব্য বিষয়টো বুজি পাম আৰু এই দিব্য বিষয়ে আমাৰ হৃদয়ত ভগৱানৰ প্ৰতি প্ৰেমৰ সৃষ্টি কৰিব চাওক যিকোনো সম্বন্ধত যেতিয়া আমাৰ হৃদয়ত মানুহৰ প্ৰতি ভাল ভাৱনা থাকে প্ৰেম থাকে তেতিয়া আমি বহুত সুখী হৈ থাকোঁ যেতিয়া দুৰ্ভাৱনা আহে তেতিয়া আমি দুখী হৈ যাওঁ গতিকে আমাৰ সকলোতকৈ ডাঙৰ সম্বন্ধ হৈছে আত্মা আৰু পৰমাত্মাৰ সম্বন্ধ আৰু সেই সম্বন্ধটোকে আমি ভাগৱতমত পঢ়িম কিমান আৰু এই ভাগৱতমৰ পঢ়াৰ লগে লগে আমাৰ সেই সম্বন্ধটো আৰু গাঢ় হৈ পৰে শ্লোক নম্বৰ 6 ঋষয়ঃ উচুঃ ত্বয়া খলু পুৰাণানি সেতিহাসানি চানঘ আখ্যাতান্যপ্যধীতানি ধৰ্মশাস্ত্ৰাণি অন্যুত বহুত সন্মানপূৰ্বক মুনিসকলে সুত গোস্বামীক কয় যে হে পূজ্য সুত গোস্বামী আপুনি সমস্ত প্ৰকাৰৰ পাপৰ পৰা পূৰ্ণতয়া মুক্ত হয় আপুনি ধাৰ্মিক জীৱনৰ কাৰণে বিখ্যাত সমস্ত শাস্ত্ৰ পুৰাণ ইতিহাসত অত্যন্ত নিপুণ হয় শাস্ত্ৰত পাৰংগত হয় কিয়নো আপুনি সমুচিত নিৰ্দেশনত সেই শাস্ত্ৰবোৰ পঢ়িছে সমুচিত নিৰ্দেশনত মানে গুৰুৰ পৰা সেই শাস্ত্ৰ শুনি পিনে শিকিছে গুৰু পৰম্পৰাৰ পৰা শিকিছে ভক্তৰ পৰা এই শাস্ত্ৰ শুদ্ধ ভক্তৰ পৰা শাস্ত্ৰ শুনিছে সেইকাৰণে তেওঁৰ পৰা আমি শুনিব পাৰোঁ এনেকৈ মানে শৌনক আদি ঋষিসকলে তেওঁ কি কৰিছে এপ্ৰ'চ কৰিছে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে গোস্বামী বা ব্যাসদেৱৰ যি প্ৰতিনিধি তেওঁ সদায় সমস্ত পাপৰ পৰা মুক্ত হৈ থাকিব লাগে কি পাপ হ'ব যেনেকৈ অবৈধ যৌন সম্বন্ধ বহুত ডাঙৰ পাপ হয় আজিকালি বহুত মানুহে এনেকুৱা ধৰণৰ জীৱন যাপন কৰে বাহিৰত যে অবৈধ যৌন সম্বন্ধ কৰে বা পশুবধ কৰে মাংস মাছ আদি খায় মাদক দ্ৰব্য সেৱন কৰে মদ খায় চিগাৰেট খায় আৰু জুৱা খেলে গতিকে এই চাৰিটা মুখ্য পাপ হয় আৰু এই পাপৰ পৰা যিমান সোনকালে আমি মুক্ত হ'ব পাৰোঁ সেয়া আমাৰ কাৰণে ভাল আৰু যেতিয়া আমি ভাগৱত কথা শ্ৰৱণ কৰোঁ আমি এই পাপৰ পৰা অতি সোনকালে মুক্ত হওঁ আমাৰ মনেই নকৰিব যদি কোনোবা এনেকুৱা ধৰণৰ পাপত লিপ্তও আছে তথাপিও মনেই নকৰিব আৰু তেওঁ নিজেও চেষ্টা কৰিব যাতে তেওঁ ভগৱানৰ প্ৰিয় হ'বৰ কাৰণে এই পাপবোৰ ত্যাগ দিয়ে ইয়াতে কৈছে যে যিয়ে ভাগৱত কথা কৰিব তেওঁ কেৱল পাপৰ পৰাই যে মুক্ত হ'ব তেনেকুৱা নহয় তেওঁ শাস্ত্ৰটো পাৰংগত হ'ব লাগে কাৰণ শাস্ত্ৰৰ যেতিয়া আমি গুৰুৰ পৰা নপঢ়ি নিজে নিজে পঢ়োঁ তেতিয়া আমি বহুত মনৰ হিচাপত পঢ়োঁ
মানে মনটোৱে যি কয় সেয়াই শুনো, কিন্তু গুৰুৱে আমাৰ সেই ভ্ৰান্তিবোৰ দূৰ কৰি দিয়ে। সমস্ত শাস্ত্ৰৰ যি লক্ষ্য হৈছে সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম প্ৰাপ্ত কৰা, ভগৱানৰ ভক্তি প্ৰাপ্ত কৰা। আৰু সেইকাৰণে যদি আমি চাওক ভাগৱতমৰ বিষয়ে কৈছে নিত্যম ভাগৱত সেৱয়া, নিত্যম মানে সদায়, ভাগৱত মানে ভাগৱত, সেৱয়া মানে সেৱা কৰিব লাগে। সেৱা কৰা মানে কি? সেৱা কৰা মানে হৈছে ভাগৱতৰ শ্ৰৱণ কৰিব লাগে আমি। নিত্যম ভাগৱত পঠয়ান্তি এনেকুৱা কোৱা নাই ন, পঢ়িব লাগে, কিন্তু আমি শ্ৰৱণ কৰিব লাগে ভক্তৰ পৰা। শ্লোক নম্বৰ 7, यानि वेदा वेदं श्रेष्ठो भगवान् बादरायणः अन्ये च मुनयः सुता परावरा विदो विदुः। हे हुत गोस्वामी, আপুনি জ্যেষ্ঠতম বিদ্বান বা বেদান্তি হোৱাৰ কাৰণে ঈশ্বৰৰ অৱতাৰ ব্যাসদেৱৰ জ্ঞান জানে, আৰু আপুনি সেই অন্য মুনিৰ বিষয়েও জানে যিয়ে সমস্ত প্ৰকাৰৰ ভৌতিক আৰু আধ্যাত্মিক জ্ঞানত পাৰংগত হয়। অৰ্থাৎ যিকোনো যেতিয়া ভক্তক আমি এপ্ৰ'চ কৰোঁ, আমি কি কৰোঁ, গুৰুক বিশেষকৈ আমি তেওঁৰ প্ৰশংসা কৰিব লাগে। প্ৰশংসা কৰাৰ পিছত প্ৰশ্ন সুধিব লাগে। গতিকে এইটো হৈছে বৈষ্ণৱ এটিকেট, বৈষ্ণৱ সদাচাৰ। গতিকে সুত গোস্বামীৰ ইয়াতে গ্লৰিফিকেশ্যন কৰা হৈছে, গুণানুকীৰ্তন কৰা হৈছে যে আপুনি হৈছে বহুত ছিনিয়ৰ, বহুত ডাঙৰ বিদ্বান হয় আৰু বেদান্তত একদম পাৰংগত হয়, আৰু ব্যাসদেৱে যি জ্ঞান দিছে সকলোবোৰ জ্ঞান আপুনি জানে, আৰু যি মুনিসকলে ভৌতিক আৰু আধ্যাত্মিক জ্ঞানত পাৰংগত তেওঁলোককো আপুনি জানে। শিল সুত গোস্বামী উপযুক্ত শিক্ষক আছিল, সেইকাৰণে নৈমিষাৰণ্যৰ মুনিসকলে তেওঁকেই ব্যাসাসনত বহুৱায়। ব্যাসাসন মানে কি? ব্যাসদেৱৰ আসন। আৰু ভাগৱত কোনে লিখিছে, লিখিত ৰূপ দিছে ব্যাসদেৱে। ব্যাসদেৱ হয় ভগৱান শ্ৰীকৃষ্ণৰেই অৱতাৰ, সাহিত্যিক অৱতাৰ। সেইকাৰণে যেতিয়া কোনোবাই ভাগৱত কথা কয় সেই আসনখনক কোৱা হয় ব্যাস আসন, অৰ্থাৎ ব্যাসদেৱৰ আসন। শিল ব্যাসদেৱক ইয়াতে ভগৱানে কৈছে কি শিল ব্যাসদেৱ কোন হয়? প্ৰামাণিক সত্যাবেশ অৱতাৰ হয়। শ্লোক নম্বৰ 8, বেত্থা ত্বম সৌম্য তৎসৰ্বম তত্ত্বতস্তাদ অনুগ্ৰহাৎ ব্রূয়ুঃ স্নিগ্ধস্য শিষ্যস্য গুৰৱো গুহ্যমপ্যুতা। আৰু গুণগান গাইছে যে আপুনি বহুত বিনম্ৰ হয়। যেতিয়া আমি ভক্তিত বহুত আগবাঢ়োঁ, আমি এনেকৈ নকওঁ যে বহুত ডাঙৰ ভক্ত মই কৃষ্ণৰ, এনেকৈ যে কয় কিছুমানে। আমি যদি বহুত ডাঙৰ ভক্ত হৈ যাওঁ ন, আমি বহুত ডাঙৰ ভক্ত বুলি নিজকে ভাবা বন্ধ কৰি দিম। গতিকে বহুত বিনম্ৰ হয়, যিমানে আমি ভক্তিত আগবাঢ়ি যাওঁ সিমানে আমি বিনম্ৰ হৈ যাওঁ, মানে সেইটো কোৱালিটি আমাৰ ভিতৰত আহি যাব, নিজে নিজে আহি যাব। আৰু কৈছে যে আপোনাৰ গুৰুৱে এজন সৌম্য শিষ্য জানি আপোনাক সম্পূৰ্ণৰূপে কৃপা দিছে, আৰু সেইকাৰণে আমাক সকলোকে আপুনি কওক যে আপুনি বৈজ্ঞানিক চিষ্টেমেটিক ৱে, মানে প্ৰামাণিকতাৰে যেতিয়া আপুনি শিকিছে যিটো বস্তু সেইটো আপুনি আমাক কওক। গতিকে ইয়াতে আধ্যাত্মিক জীৱনৰ যি সফলতা সেয়া গুৰুৰ প্ৰসন্নতাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু শিল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে গুৰুৰ বিষয়ে যি শ্লোক দিছে তাতে কৈছে যে যদি আমি গুৰুক প্ৰসন্ন কৰিব পাৰোঁ, যি ভগৱানৰ ভক্তিত লাগি আছে, তেনেহ'লে কৃষ্ণ অট'মেটিকেলি প্ৰসন্ন হয়। আপুনি যিমান শাস্ত্ৰ পঢ়ক, চব শাস্ত্ৰতে কোৱা হৈছে কি গুৰু বিনে গতি নাই। এজন প্ৰামাণিক গুৰু আমি আশ্ৰয় ল'ব লাগে, আৰু আশ্ৰয় লোৱাৰ পিছত দীক্ষাও ল'ব লাগে। আৰু দীক্ষা লোৱাৰ কাৰণে যিবিলাক কোৱালিফিকেশ্যন সেইবিলাক আমি যেতিয়ালৈকে মানে পাব নোৱাৰোঁ সেইবিলাক, তেতিয়ালৈকে আশ্ৰয়ত থাকিব লাগে, শ্বেল্টাৰ বুলি কয়। তেতিয়া আমি নিশ্চিতৰূপে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা প্ৰাপ্ত কৰিব পাৰোঁ। গুৰুক তুষ্ট কৰিয়েই কোনোবাই ভগৱানক প্ৰসন্ন কৰিব লাগে। আৰু যদি গুৰু অপ্ৰসন্ন হৈ যায় তেতিয়া আত্মসাক্ষাৎকাৰৰ মাৰ্গত বহুত বাধা বিঘিনি আহে।
সেইকাৰণে এয়া আৱশ্যক যে শিষ্যই প্ৰামাণিক গুৰুৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰিব লাগে আৰু সদায় গুৰুৰ প্ৰতি আজ্ঞাকাৰী আৰু বিনম্ৰ হৈ থাকিব লাগে। নৈমিষাৰণ্যৰ যি মুনিসকল আছিল তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে শ্ৰীল সুত গোস্বামী প্ৰামাণিক ভক্ত হয়, সেইকাৰণে তেওঁৰ পৰাই ভাগৱত শুনাৰ কাৰণে তেওঁলোকে বহুত উৎসুক আছিল। শ্লোক নম্বৰ 9। তত্ৰ তত্ৰাঞ্জসায়ুষ্মন ভৱতা য়দ্বিনিশ্চিতম পুংসামেকান্ততঃ শ্ৰেয়ঃ তন্নঃ সংসেতুমৰ্হসি। ইয়াতে কৈছে যে সেইকাৰণে দীৰ্ঘায়ুৰ কৃপাপ্ৰাপ্ত আপুনি সৰলতাৰে যাতে আমি বুজি পাওঁ, তেনেদৰে আমাক যাতে ভাগৱতখন বুজাই দিয়ে আৰু জনসামান্যৰ পৰম কল্যাণৰ কাৰণে কি দৰকাৰী সেয়াও যাতে আমাক বুজাই দিয়ে। তো ভাগৱত গীতাত আমি পঢ়ি আহিছোঁ ইতিমধ্যে যে আচাৰ্য অৰ্থাৎ গুৰুৰ পূজা কৰিব লাগে। আচাৰ্য বা গোস্বামী নিৰন্তৰ সামান্য জনতাৰ কল্যাণৰ কাৰণে লাগি থাকে, সেইকাৰণে তেওঁলোকে ভাগৱতৰ প্ৰচাৰ কৰে, বেলেগ বেলেগ ঠাইত ভাগৱত কথা কৰে, হৰিনাম জপ কৰাৰ কাৰণে সকলোকে উৎসাহ প্ৰদান কৰে, কাৰণ এই কাৰ্যৰ পৰা কৃষ্ণ অতি প্ৰসন্ন হয়। যেনেদৰে আমাৰ ঘৰৰ পৰা যদি কোনোবা এটা বাচ্চা গুচি যায় ঘৰ এৰি আৰু খং কৰি গুচি যায়, যিয়ে সেই বাচ্চাটোক বুজাই মেলি পিনে ঘৰলৈ লৈ আহে, সেই মানুহজনো প্ৰিয় হৈ পৰে, কেতিয়াও আমাৰ সন্তানটিক ঘৰলৈ ঘূৰাই লৈ আহিলে। ঠিক তেনেদৰে আমাৰ ঘৰ হৈছে ভগৱানৰ ধাম, বৈকুণ্ঠ জগত, গোলক বৃন্দাবন। কিন্তু আমি যি কাৰণতে ইয়াতে আহিছোঁ, যদি আমি গুচি যাবৰ কাৰণে পুনৰ গুচি যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু কোনো নহয় কোনোবা ভক্তই আমাক প্ৰেৰণা দিয়ে, তেনেকৈ আমিও বেলেগক প্ৰেৰণা দিব লাগে। সেইকাৰণে ইয়াতে কৈছে যে সেইকাৰণে আচাৰ্য বহুত পূজনীয় হয়, কৃষ্ণৰ বহুত কৃপাপ্ৰাপ্ত হয়, আৰু তেনেকুৱা ভক্তৰ মুখৰ পৰা যেতিয়া আমি ভাগৱতম শুনো তেতিয়া আমিও ভগৱানৰ কৃপা প্ৰাপ্ত কৰিব পাৰোঁ। শ্লোক নম্বৰ 10। প্ৰায়েণাল্পায়ুষঃ সভ্যা কলাবস্মিন যুগে জনঃ মন্দঃ সুমন্দমতয়ো মন্দভাগ্যা উপদ্ৰুতঃ। এই শ্লোকটিত এইটো বহুত ইম্পৰ্টেণ্ট হয়। মন্দহ সুমন্দ মতয়, মন্দহ মানে এলেহুৱা, নম্বৰ 1 এলেহুৱা, আৰু সুমন্দ মতয় মানে সুমন্দ মানে তাৰ মন্দবুদ্ধি হয়, আৰু তাৰে আগত যেতিয়া সু লাগি যায় সুমন্দ, একদম মন্দবুদ্ধি হয়, তাৰ পথভ্ৰষ্ট হয়। মন্দভাগ্য অভাগা, ইয়াতে কোৱা হৈছে যে কলিযুগৰ মানুহৰ লক্ষণ কোৱা হৈছে। সুত গোস্বামীক কৈছে ঋষিসকলে, হে বিদ্বান, কলিকালত এই লৌহ যুগ বুলি কিয় কৰা হৈছে, কাৰণ মেচিন যুগ হয়। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো আহিছে, ৰবটবোৰো আহি আছে, মেচিনটো আছেই, ইমান ফেক্টৰীও আহিছে, যাৰ কাৰণে বহুত প্ৰদূষণ হৈছে আৰু বহুত মানুহৰ স্বাস্থ্য নষ্ট হৈছে, কম বয়সতে মানুহবোৰ মৰিব ধৰিছে। গতিকে এই কৈছে, এয়া ভাগৱতত লিখা আছে, চাওক, আগৰ মানুহে 100 বছৰলৈ কমচে কম জীয়াই আছিল, লাহে লাহে 90 বছৰলৈকে কিছুমানে জীয়াই থাকে, আৰু মেক্সিমাম 60 বছৰলৈকে মৰি যায়। গতিকে ইয়াতে ভাগৱতত কোৱা হৈছে 10 নম্বৰ শ্লোকটিত কি কলি যুগত, এই লৌহ যুগত মানুহৰ আয়ুস বহুত কম, তেওঁলোক বহুত জগৰালু মানে একদম কাজিয়া পেচাল কৰি থকা, অলপো সহন শক্তি নাই, কোনোবাই কিবা ক'লে নক'লে একদম কাজিয়া কৰিবৰ কাৰণে গুচি যায়, এনেকুৱা হয়, আপুনি দেখা পাইছে নিশ্চয়। এনেকুৱাই মানুহ হয় আজিকালি কলি যুগত। আৰু 1 নম্বৰ এলেহুৱা হয়, মানে যিবিলাক নিজৰ কৰ্তব্য তাক ভালদৰে পালন নকৰে, আৰু পৰিশ্ৰম কৰি ধন অৰ্জন কৰিব নোখোজে, শ্বৰ্টকাট লাগে, মানে এলেহুৱা, তাকেই কয় এলেহুৱা। বেলেগৰ ওপৰত ৰজা হ'ব খোজে, পথভ্ৰষ্ট হয়। পথভ্ৰষ্ট মানে বুদ্ধি একদম নষ্ট হয়, যি পথত যাব লাগে সেই পথত নাযায়। যেনেকৈ আপুনি যদি আজি ফৰেইনৰ কাণ্ট্ৰিত যায়, বিশেষকৈ ভাৰততো হৈছে, যদি কোনোবাই ড্ৰিংক নকৰে তেওঁক মানে এনেকৈ চাব যে ড্ৰিংক নকৰে, মদ নাখায়, সকলো পাৰ্টিতে মদ খাব তেওঁলোকে, আৰু অবৈধ যৌন সম্বন্ধ ৰাখিব, মাংস খাব,
গতিকে এইবিলাক মানে পথভ্ৰষ্টৰ অৱস্থাৰ ঘটনা যিটো বস্তু বেয়া সেইটো ভাল বুলি ভাবে তেওঁলোকে অভাগা হয় অভাগা মানে ভাগ্য একদম নাই সত্যযুগৰ মানুহ বহুত ভাগ্যশালী আছিল কিন্তু কলিযুগৰ মানুহ দুৰ্ভাগ্যশালী হয় আৰু এটা গুণ আছে কলিযুগৰ মানুহৰ সদায় বিচলিত হৈ থাকে মনত বহুত এংজাইটি মনটো বহুত বিচলিত হৈ থাকে শান্ত নহয় মনটো কি গুণ পালো আমি কলিযুগৰ মানুহৰ আয়ুস একদম কম কাজিয়া পেচাল কৰে এলেহুৱা হয় পথভ্ৰষ্ট হয় আৰু দুৰ্ভাগ্যশালী হয় আৰু 6 নম্বৰটো হৈছে মন সদায় বিচলিত হৈ থাকে গতিকে সেই কাৰণে যিবিলাক ভগৱানৰ ভক্তসকলে সদায় আধ্যাত্মিক উন্নতি নিজেও কৰাৰ কাৰণে চিন্তিত থাকে আৰু বেলেগ মানুহেও কেনেকৈ আধ্যাত্মিক উন্নতি কৰিব তাৰ কাৰণেও সময় দিয়ে আৰু ভাগৱত গীতাত কৃষ্ণই কৈছে যে তেওঁৰ সমান প্ৰিয় মোৰ কোনো নাই সেইকাৰণে সদায় আমি মানুহক ভক্তি কৰিবৰ কাৰণে উৎসাহিত কৰি থাকিব লাগে যেতিয়া নৈমিষাৰণ্যৰ মুনিসকলে এইদৰে কলিযুগৰ অৱস্থাৰ বিশ্লেষণ কৰিছে তেতিয়া এইবিলাক কথা আমি এতিয়া দেখা পাইছোঁ এইবিলাকতো বিশ্লেষণ বহুত 5000 বছৰ আগতেই হৈ গৈছে আজিকালি মানুহে কি কৰে যিটো শৰীৰত দৰকাৰ নাই সেনেকুৱা বস্তুও খায় ইন্দ্ৰিয় তৃপ্তি কৰে বেলেগৰ ওপৰত দয়া নেদেখুৱায় বহুত স্বাৰ্থপৰতা দেখুৱায় বা এনেকুৱা বহুত মানুহ আছে আপোনালোক সকলোৱে ভক্ত সেইকাৰণে আপোনালোক তেনেকুৱা নহয় কিন্তু এনেকুৱা মানুহেৰে বহুত পৃথিৱী ভৰি আছে আৰু এনেকুৱা মানুহ বহুত কম পাব যে ভাগৱত কথা শ্ৰৱণ কৰিব বা ভগৱানৰ ভক্তি কৰাৰ কাৰণে ইচ্ছা কাৰণ পুণ্যাত্মাৰ সংখ্যা কলিযুগত বহুত কম মানে আপুনি চাওক 1%ও নাই মানে গোটেই পৃথিৱীৰ মানুহক যদি আপুনি গণে 1%ও কৃষ্ণ ভক্ত নাই তেওঁ সদায় এনেকুৱা ধৰণৰ ইন্দ্ৰিয় তৃপ্তিতে মদমত্ত হৈ থাকে সেইকাৰণে তেওঁলোকৰ মন সদায় বিচলিত হৈ থাকে কাৰণ যেতিয়া আমি পাপ কৰোঁ পাপ কৰিলে বা পাপী মানুহবিলাকৰ সংগত থাকিলে মন সদায় বিচলিত হৈ থাকিব ভক্তৰ সংগত থাকিলে মন সদায় শান্ত হৈ থাকিব আৰু কলিযুগত বিশেষকৈ সকলো মানুহৰে যিটো পৰিৱেশ সেইটো শ্ৰদ্ধাহীনতা হয় শ্ৰদ্ধা নাই মানুহৰ ভগৱানৰ প্ৰতি মেক্সিমাম মানুহৰ নাই আৰু আধ্যাত্মিক মূল্যত ৰুচি নেদেখুৱায় সদায় ভৌতিক বস্তুবোৰতেই লাগি থাকে সেইটো কোৱা হৈছে তাৎপৰ্য শ্লোক নম্বৰ 11 ভূৰিণি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশঃ अतः साधुत्रयत्सारं समुद्धृत्य मनीषया ब्रूहि भद्राय भूतानं येनात्मासु प्रसीदति অনুবাদ ইয়াত কোৱা আছে শাস্ত্ৰৰ অনেক বিভাগ আছে আৰু সেই সকলোবোৰৰ ভিতৰত অনেক নিয়মিত কৰ্মৰ উল্লেখ আছে কি কৰ্ম আমি কৰিব লাগে সেই বিষয়ে উল্লেখ আছে যাৰ বিভিন্ন বিভাগৰ যিসকলে বহুত বছৰ লগাই যিসকলে তপস্যাই অধ্যয়ন কৰাত তপস্যাই হয় অধ্যয়ন কৰিহে তেওঁ শিকিব পাৰিব সেইকাৰণে সুত গোস্বামী কৈছে হে সাধু আপুনি এই সমস্ত শাস্ত্ৰৰ যেটো সাৰ আমাক সেইটো কথা কওক যাৰ দ্বাৰা সমস্ত জীৱৰ কল্যাণ হওক আৰু যাৰ উপদেশৰ দ্বাৰা আমাৰ হৃদয় একদম সন্তুষ্ট হৈ যায় সেইকাৰণে কাৰণ ভাগৱত কথা তেনেকুৱাই হয় ভাগৱতখন আচলতে গোটেই বেদ উপনিষদ যিমান 4খন বেদ আছে 18 পুৰাণ আছে 108 উপনিষদ আছে সকলোবোৰৰে সাৰাংশ হয় সেইকাৰণে আমি ভাগৱতখন শুনিব লাগে আৰু পঢ়িব লাগে শ্লোক নম্বৰ 12 সুতা জানাসি ভদ্ৰম তে ভগৱান সত্ত্বতাম পতিঃ দেৱক্যাম বসুদেৱস্য জাতো য়স্য চিকীৰ্ষয়া হে সুত গোস্বামী আপোনাৰ কল্যাণ হওক আপুনি জানে যে কি প্ৰয়োজনেৰে বাসুদেৱৰ পুত্ৰ ভগৱান শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত প্ৰকট হয় ভগৱানৰ অৰ্থ হৈছে যে সৰ্বশক্তিমান হয় সমস্ত ঐশ্বৰ্য তেওঁৰ তাত আছে তেওঁই সকলোতকৈ যশস্বী হয় ফেমাছ হয় তেওঁই সকলোতকৈ সুন্দৰ হয় কৃষ্ণ তেওঁই সকলোতকৈ জ্ঞানী হয় তেওঁই সকলোতকৈ ডাঙৰ তপস্বীও হয়
মানে যিমান গুণ আছে সকলোতকৈ শ্ৰেষ্ঠ সেই গুণটো যদি সকলোতকৈ শ্ৰেষ্ঠ হয় সেয়া হয় ভগৱান শ্ৰীকৃষ্ণ সকলো ঐশ্বৰ্যৰ সম্পত্তিৰ তেওঁ মালিক হয় আৰু লক্ষ্মী যাৰ সকলোৱে পূজা কৰে সেই লক্ষ্মীৰো তেওঁ পতি হয় গতিকে সদায় ভগৱান শ্ৰীকৃষ্ণই শুদ্ধ ভক্তৰ ৰক্ষা কৰে আৰু নিজৰ ভক্তৰ ওপৰত বিশেষ কৃপা তেওঁ দেখুৱায় ভগৱান শ্ৰীকৃষ্ণ বসুদেৱৰ পত্নী দৈৱকীৰ গৰ্ভত প্ৰকট হয় আচলতে কৃষ্ণক আমাৰ দৰে কোনো গৰ্ভৰ দৰকাৰ নাই প্ৰকট হ'বৰ কাৰণে যেনেদৰে নৰসিংহ ভগৱান যেতিয়া প্ৰহ্লাদে কয় দেউতাকে সুধিছে হিৰণ্যকশিপু এই খুঁটাটোতো কি তোৰ ভগৱান আছে আছে মোৰ খুঁটাটোতো ভগৱান খুঁটাটোৰ পৰাই প্ৰকট হয় গতিকে ভগৱানক কোনো মাতৃৰ গৰ্ভৰ দৰকাৰ নাই আমাৰ যেনেকৈ দৰকাৰ আছে দেউতাকে বীজ ৰোপণ কৰিব তেতিয়া মাতৃৰ গৰ্ভত সন্তানটি হ'ব তেনেকুৱা দৰকাৰ নাই কিন্তু ভগৱানে তথাপিও কিয় দৈৱকীৰ গৰ্ভত আহিল সেই বিষয়ে জানিব খুজিছে শ্লোক নম্বৰ 13 তন্নঃ শুশ্ৰূষমাণানাম अर्हसङ्गानुवर्णितुं यस्यावतारो भूतानां क्षेमाय च भवाय च हे हुत गोस्वामी আমি ভগৱান আৰু তেওঁৰ অৱতাৰৰ বিষয়ে জানিব খুজো যে কৃষ্ণ আৰু কৃষ্ণৰ যে অৱতাৰ সেই বিষয়ে জানিব খুজে আৰু এই ভাগৱতৰ পৰা আমি গম পাম যে বহুতে প্ৰশ্ন কৰে যে বিষ্ণুৰ পৰা কৃষ্ণ নে কৃষ্ণৰ পৰা বিষ্ণু আমি ভাগৱতৰ পৰাই গম পাম যে কৃষ্ণৰ পৰাই তিনিজন বিষ্ণুৰ বিস্তাৰ হয় আৰু কৃষ্ণৰ পৰাই সমস্ত অৱতাৰৰ বিস্তাৰ হয় আৰু সেই অৱতাৰ বিষ্ণু আৰু কৃষ্ণৰ মাজতো কোনো একো ভেদ নাই একেজন মানুহে যেনেকৈ আমি ঘৰত বেলেগ কাপোৰ পিন্ধো কলেজত গ'লে বা স্কুলত গ'লে বা বাহিৰত কাম কৰিবলৈ গ'লে বেলেগ কাপোৰ পিন্ধো বা ক'ৰবাত ফুৰিব গ'লে বেলেগ কাপোৰ পিন্ধো কাপোৰ বেলেগ বেলেগ এনেকুৱাই হয় ভগৱানটো সেই একেটাই হয় কৃষ্ণ হ'লেও ৰাম হ'লেও বিষ্ণু হ'লেও কিছুমানে কয় আমি ৰামৰ ভক্তি কৰিম কৃষ্ণৰ ভক্তি নকৰোঁ কৃষ্ণই বহুত বেয়া পাতিছে ৰামৰ মাত্ৰ এজনেই একপত্নী ব্ৰতা সেই কৃষ্ণ সেই ৰাম হয় কোনো ডিফাৰেঞ্চ নাই তেওঁ ভগৱান হয় আমি সকলোৱে তেওঁৰেই হয় গতিকে ভক্তসকলৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণেহে ভগৱানে বিবাহ কৰে এনেকুৱা নহয় যে আমাৰ মানুহৰ দৰে ভগৱানেও ভাবে গতিকে ইয়াতে কৈছে যে আপোনাৰ ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰৰ বিষয়ে আমাক কওক আৰু কৃপা কৰি পূৰ্বৱৰ্তী আচাৰ্যৰ দ্বাৰা যি উপদেশ হৈছে সেই সকলোবোৰ উপদেশ আমাক কওক যাৰ দ্বাৰা আমি অত্যন্ত আমাৰ হৃদয় তৃপ্ত হৈ যায় হৃদয় কেনেকৈ তৃপ্ত হয় কাৰণ হৃদয়ত ভগৱান থাকে আৰু যেতিয়া আমি ভগৱানৰ বিষয়ে শ্ৰৱণ কৰোঁ বা আধ্যাত্মিক দিশত আগবঢ়াৰ কাৰণে চেষ্টা কৰোঁ কৃষ্ণ বহুত প্ৰসন্ন হয় সেইকাৰণে হৃদয় আমাৰ তৃপ্ত হৈ যায় সেইকাৰণে যিসকলে ভাগৱতৰ শ্ৰৱণ কৰে তেওঁ লাহে লাহে পবিত্ৰ হৈ যায় ইয়াত আমি নাৰদ মুনিৰ বিষয়েও দেখিম যে নাৰদ মুনি পূৰ্বজন্মত আচলতে এজনী দাসীৰ পুত্ৰ আছিল আৰু কিন্তু 5 বছৰ বয়সতে মাকে কাম কৰা তিৰোতা যে থাকে তেনেকুৱা মাকে এখন আশ্ৰমত কাম কৰিছিল মানে চাফ চিকুণ কৰা আদি তেতিয়া তেওঁ 5 বছৰীয়া বাচ্চাটোক লগত লৈ যায় মাকে ক'ত এৰি যাব সেই নাৰদ মুনি সেই 5 বছৰীয়া ল'ৰাটো আছিল যি বৈষ্ণৱসকলৰ সংগতিত বৈষ্ণৱসকলৰ পৰা সদায় ভাগৱত কথা শুনি 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 নেক্সট জন্মত নাৰদ মুনি হয় আৰু সদায় কাৰণে নাৰদ মুনিৰ পোষ্ট তেওঁ পাই যায় শ্লোক নম্বৰ 14 आपन्नः संश्रितिं घोरं यन्नमाविव सुगृणन् ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् जन्म আৰু মৃত্যুৰ জালত যিবিলাক জীৱ ফচি আছে যদি তেওঁলোকে নাজানাকৈ ভগৱান কৃষ্ণৰ নাম উচ্চাৰণ কৰে লগে লগে মুক্ত হৈ যায় কিয়নো সাক্ষাৎ ভয়ো কৃষ্ণৰ নামৰ পৰা ভয়ভীত থাকে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা ইয়াত কোৱা হৈছে যে যদি কোনোবাই বহুত কোটি কোটি জন্মৰ পৰা জন্ম মৃত্যু আৰু জন্ম মৃত্যুৰ মাজত বুঢ়াও হ'ব লাগিব বেমাৰো হ'ব বহুত কষ্টও আছে সেইবিলাক যিবিলাক জীৱ আছে তেওঁলোকে যদি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই পবিত্ৰ নামৰ উচ্চাৰণ কৰে মুক্ত হ'ব পাৰে কাৰণ এই নামৰ পৰা ভয় এটা পাৰ্চনেলিটি হয় সেই ভয়ও ভয়ভীত হয় সেইকাৰণে যমৰাজে কৈছে যমদূতবিলাকক কয় যে তুমি কেতিয়াও সেই মানুহৰ
আত্মাৰ ওচৰত নাযাবা যিয়ে ভগৱানৰ নাম জপ কৰে সপোনতো নাযাবা বুলি কৈছে গতিকে বাসুদেৱ বা ভগৱান শ্ৰীকৃষ্ণ হৈছে পৰম নিয়তা আৰু এই সৃষ্টিত কোনো এনেকুৱা নাই যি সৰ্বশক্তিমান কৃষ্ণৰ ক্ৰোধৰ পৰা ভয়ভীত নহয় যেতিয়া ৰাম বহুত শান্ত শিষ্ট বহুত বিনম্ৰ কিন্তু যেতিয়া সীতাক আনিবৰ কাৰণে সাগৰখনে ৰাস্তা দিয়া নাছিল ৰামে লগে লগে বান চলাবৰ কাৰণে একদম উলিয়াই তেতিয়া ভয়ভীত হৈ যায় সাগৰ একদম কাৰণ ভগৱান হৈছে পৰম নিয়ন্তা তেওঁৰ পৰা সকলোৱে ভয়ভীত হয় এনেকৈ কোৱা হৈছে শাস্ত্ৰত যে ভগৱানৰ ভয়তেই সূৰ্যই টাইমমতে উদয় হয় চন্দ্ৰ টাইমমতে পোহৰ দিয়ে বায়ু বহে মানে সকলোবোৰ দেৱতা ভগৱানৰ ভয়তেই আচলতে সকলোবোৰ কৰ্তব্য পালন কৰে গতিকে কৃষ্ণৰ নামৰ প্ৰতি সাক্ষাৎ ভয়ো ভয়ভীত হয় সেইকাৰণে যি কৃষ্ণৰ নাম লয় আৰু যদি আমাৰ ভয় লাগে যদি কৃষ্ণৰ নাম ল'ব লাগে কৃষ্ণক ৰক্ষাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে তেতিয়া ভয় নাইকিয়া হৈ যায় গতিকে কৃষ্ণৰ নাম আৰু কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই সেইকাৰণে লগে লগে আমি কৃষ্ণৰ নাম ল'ব লাগে যদি কোনোবাই নাজানে কিয় ধৰক কোনোবাই নাজানে হৰে কৃষ্ণ মহামন্ত্ৰৰনো কি মহিমা তথাপিও যদি জপ কৰে তথাপিও তেওঁ লাভান্বিত হ'ব 15 নম্বৰ শ্লোকটি পঢ়ি আজি আমাৰ ক্লাছটো আমি সামৰিম ইয়াতে 15 নম্বৰ শ্লোক यत् पादा संश्रयः सुता मुनयः प्रशमायनः सद्यः पुनन्त्युपस्पृष्टा স্বৰধুন্যাপনুসেৱয়া গোস্বামী কৈছে যি মহান ঋষিসকলে ভগৱানৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিছে তেওঁলোকে নিজৰ সম্পৰ্কত আহা সকলো মানুহকে পবিত্ৰ কৰি দিয়ে গংগা জল যি আছে গংগা জলত বহুত দিন ধৰি বহুত মাহ ধৰি স্নান কৰাৰ পিছতহে মানুহ পবিত্ৰ হয় সেইকাৰণে বৈষ্ণৱ সংগত গাইছে এনেকে গংগাৰ পৰশ হইলে পশ্চাতে পাবন দৰ্শনে পবিত্ৰ করো এই তোমাৰ গুণ গংগাৰ স্পৰ্শ হলেহে কোনোবাই পবিত্ৰ হ'ব তাকো দীৰ্ঘ কাল ধৰি তেওঁ গংগাত স্নান কৰিব লাগিব তেতিয়া পবিত্ৰ হ'ব কিন্তু হে বৈষ্ণৱ দৰ্শনেই তুমি আমাক পবিত্ৰ কৰি দিয়া সেইকাৰণে এনেকুৱা বৈষ্ণৱ যে দৰ্শনৰ দ্বাৰা যি বৈষ্ণৱসকলে হৰিনাম জপ কৰে নিয়ম কানুন পালন কৰি আছে শাস্ত্ৰসন্মত জীৱন যাপন কৰি আছে তেওঁলোক এজন আচলতে তীৰ্থৰ দৰেই হয় আচ্ছা ভাগৱতো দুই প্ৰকাৰৰ হয় এজন ভাগৱত হৈছে আমাৰ এই শাস্ত্ৰ ভাগৱত আৰু আনজন ভাগৱত হৈছে যে ভাগৱতৰ অনুসৰি নিজৰ জীৱন যাপন কৰি আছে যে ভাগৱত পঢ়ে শুনে ভাগৱত অনুসৰি নিজৰ জীৱনটো জীয়াই আছে গতিকে ইয়াতে ভাগৱতে সেৱা মানে হৈছে সেই ভক্তৰ সেৱা যিসকলে ভাগৱতৰ অনুসৰি জীৱন যাপন কৰি আছে মানে এইটো চলতা ফিৰতা ভাগৱত বুলি কয় খুচকাৰি ইফালে সিফালে যায় তেওঁ আৰু সকলো বস্তুকে তীৰ্থৰ দৰে পবিত্ৰ কৰি দিয়ে গতিকে ইয়াতে সেই এই শ্লোকটোত এই প্ৰমাণ হয় এইবিলাক যে যিবিলাক ভগৱানৰ ভক্ত হয় যি কৃষ্ণৰ শৰণ গ্ৰহণ কৰিছে তেওঁলোকে আচলতে যিকোনো মানুহকে পবিত্ৰ কৰিব পাৰে গতিকে আমি তেনেকুৱা ধৰণৰ ভক্তৰ সদায় সংগতি কৰিব লাগে কাৰণ তেওঁলোকক গংগা জলতকৈও বেছি উন্নত স্থান দিয়া হৈছে ভগৱানৰ শুদ্ধ ভক্ত পবিত্ৰ গংগা জলতকৈ অধিক শক্তিমান হয় গংগা জলৰ দীৰ্ঘকালীন প্ৰয়োগৰ পৰাই মানুহে আধ্যাত্মিক লাভ পায় কিন্তু শুদ্ধ ভক্তৰ কৃপা পালে তেওঁ লগে লগেই পবিত্ৰ হৈ যায় সেইকাৰণে কাৰ কি জন্ম হৈছে তাৰ পৰা একো মানে সেই নপৰে তেওঁ যদি ভগৱানৰ ভক্তৰ সংগ লয় তেওঁ নিশ্চিত ৰূপে নিজেও শুদ্ধ ভক্ত হৈ যাব যেনেদৰে পাৰসমণিয়ে যি বস্তু চুৱে সেই বস্তুক পাৰসমণি নবনায় কি বনায় সোণা বনাই দিয়ে কিন্তু ভক্তই নিজৰ দৰেই ভক্ত বনাই দিয়ে যেতিয়া কোনোবাই তেওঁলোকৰ উপদেশবোৰ পালন কৰে যেতিয়া আমি ভক্তক লগ পাওঁ শুদ্ধ ভক্ত তেওঁলোকৰ উপদেশ আমি পালন কৰিব লাগে তেওঁলোকৰ পৰা আমি ভাগৱত কথা শুনিব লাগে আৰু এইটো এইকাৰণে বহুত মহত্বপূৰ্ণ কথা ইয়াতে কোৱা হৈছে ইয়াতে মই এটা সৰু ষ্টৰী কৈ পিনে আজি ভাগৱত ইমানতে সামৰিম তিনিজন মানে বহুত ডাঙৰ মানে সেই আৰু তেওঁলোকৰ ঋষি হয়
আৰু তেওঁলোকে গংগা নাই তেওঁলোকৰ ওচৰত, গংগা স্নান কৰিব যায়। আগতেতো হোটেল চোটেল নাছিল, গতিকে যাৰ ঘৰ পায় তাতেই থাকে। গতিকে এনেকুৱা এটা গাঁৱত গ'ল য'ত গাঁৱৰ পৰা আৰু 3 কিলোমিটাৰ পিছত আৰু মানে গংগা নদী হয়, 2-3 কিলোমিটাৰত। তাতে এটা ঘৰ বামুণৰ ঘৰ আছিল, বামুণৰ ঘৰত তেওঁলোকে যায়, ৰাতি গৈ পায়। বামুণী অকলে আছে, মানে গধূলিৰ সময়। তেতিয়া বামুণীক কৈছে, বামুণ ক'ত গৈছে? কৈছে বামুণটো যোৱা 100 বছৰ, মানে বহুত দীৰ্ঘকাল হয় তেওঁ, কৈছে 100 বছৰ ধৰি ডেইলি তেওঁতো সেইত যায়, ভাগৱত কথা শুনিব যায়, ৰাতিপুৱাই যায়, কাৰণ ইয়াৰ পৰা বহুত দূৰ হয়। আৰু ভাগৱত কথা শুনি গধূলিহে ঘূৰি আহিব। আপোনালোকে বহক, হাত মুখ ধুৱক, মই ভাত বনাওঁ, ভাত খাওঁ। তেতিয়া এনেকৈ বামুণ আহি পৰে আৰু গধূলি হোৱাৰ লগে লগে। তেতিয়া কয় যে আমি কালি, আপুনি কেতিয়াবা গংগা স্নান কৰিছেনে? এনেকৈ সুধিছে বামুণজনক। বামুণজনে কৈছে নাই, মইতো গংগা স্নান কৰা নাই কেতিয়াও। কৈছে আপোনাৰ ইমান ওচৰতে, গাঁৱতেই গংগা, আপুনি গংগা স্নান কৰা নাই? কৈছে নহয়, আচলতে মই ডেইলি ভাগৱত কথা শ্ৰৱণ কৰিব যাব লাগেতো, আৰু ৰাতিটো গংগা স্নান কৰিব নোৱাৰি। মই একদম ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততেই যাওঁ আৰু ৰাতিহে আহোঁ, সেইকাৰণে মই কোনোদিনে কৰা নাই। তেতিয়া তেওঁলোকে মানে এক প্ৰকাৰে ক্ৰিটিচাইজ কৰিছে, আৰে ইমান ওচৰতে গংগা, আপুনি গংগা স্নান কৰা নাই, কিমান দুৰ্ভাগ্য, অমুক তমুক এনেকৈ কৈছে। তেতিয়া বামুণে মানি লৈছে আৰু অতিথিৰ কথা। ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ পুনৰ গুচি যায়, আৰু এওঁলোকে ৰাতিপুৱা স্নান কৰিব যায় গংগা। যাই আছে, গংগাৰ ওচৰ যিমান পায় গংগা সিমানেই দূৰ যাই আছে। তেওঁলোকে ভাবিছে আমি গংগাৰ ওচৰৰ পৰা গংগা সিমানেই দূৰ হৈ যায়, আমাৰ পৰা নিশ্চয় কিবা অপৰাধ হৈছে, কিবা পাপ হৈছে। তেওঁলোকে একদম মানে কান্দা কাটা আৰম্ভ কৰি দিছে যে এনেকুৱা কি হ'ল, আমি দৌৰি 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 কিমান কিলোমিটাৰ গুচি গ'ল, গধূলি হ'বৰ সময় হ'ল, গংগা নদী ঢুকি নাপায় তেওঁলোকে, য'ত নেকি সেই গাঁৱতেই গংগা নদী আছে। তেতিয়া গংগা প্ৰকট হৈ কয় যে হে ধূৰ্ত, তোমালোকে যি ভাগৱত ডেইলি শুনে সেই ভক্তৰ অপৰাধ কৰিছা, ক্ৰিটিচাইজ কৰিছা, নিন্দা কৰিছা। ভক্তৰ কেতিয়াও নিন্দা কৰিব নালাগে। সেইকাৰণে তোমালোকে যেতিয়ালৈকে 100 বছৰলৈকে ভাগৱত নুশুনা, তেতিয়ালৈকে মোৰ পানীত তোমালোকে প্ৰৱেশ কৰিব নোৱাৰা। কেতিয়াও বৈষ্ণৱৰ অপৰাধীক ভগৱান বা ভগৱানৰ ভক্তই ক্ষমা নকৰে, বহুত ডাঙৰ মানে কথা। সেইকাৰণে আমি এইটো জানিব লাগে যে ভাগৱত শ্ৰৱণ কৰাটো অত্যন্ত আৱশ্যক। আৰু এনেকুৱা ভাগৱত শ্ৰৱণ কৰা যিবিলাক ব্যক্তি আছে, তেওঁলোকৰ দৰ্শন কৰাটো, তেওঁলোকৰ পৰা শ্ৰৱণ কৰাটো বহুত ডাঙৰ সৌভাগ্য। কোৱা হৈছে গংগাতকৈও বেছি শক্তিশালী, আমি বহুত সোনকালে পবিত্ৰ হওঁ। গতিকে এইটোৱেই আমাৰ আজি 15 নম্বৰলৈকে আমি পঢ়িলোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, অনন্ত গতি বৈষ্ণৱ বৃন্দ কি জয়। হৰে কৃষ্ণ।